ৰাজ্যত উচ্ছেদ চলিছে আৰু চলিবই। উচ্ছেদক লৈ ইটোৰ পাছত সিটোকৈ বিস্ফোৰক মন্তব্য কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অবৈধভাৱে সন্দেহজনক যি লোকে বেদখল কৰিছে, যি চৰকাৰী ভূমি দখল কৰিছে, তাক বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত কোনো সময়ত ক্ষান্ত নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যেতিয়ালৈকে এই ভূমি বেদখল মুক্ত কৰিব নোৱাৰে। 855 জন অসম আন্দোলনৰ 855 জন শ্বহীদৰ তেজৰ প্ৰতিটো টোপালৰ হিচাপ নোলোৱালৈকে ক্ষান্ত নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে এটাৰ পিছত এটাকৈ বিস্ফোৰক মন্তব্য উচ্ছেদক লৈ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে বুলডোজাৰ চলিছে, উচ্ছেদ চলিছে। চৰকাৰী যি ভূমি দখল কৰি আছিল অবৈধ সন্দেহজনক লোকে, আৰু এই লোকৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই উচ্ছেদ তেতিয়ালৈকে ক্ষান্ত নহয়, তেতিয়ালৈকে থমকি নৰয় বুলি মন্তব্য কৰিছে, যেতিয়ালৈকে 855 জন অসম আন্দোলনৰ 855 জন শ্বহীদৰ তেজৰ প্ৰতিটো টোপালৰ হিচাপ যেতিয়ালৈকে ল'ব নোৱাৰে, তেতিয়ালৈকে এই উচ্ছেদ থমকি নৰয় বুলি মন্তব্য কৰিছে। লাচিতৰ পাছত অসমীয়া জাতিয়ে আকৌ মোগলক পৰাস্ত কৰিব, এবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি উচ্ছেদ চলিছে, উচ্ছেদৰ দৃশ্য আমি দেখুৱাইছোঁ, কেনেদৰে বুলডোজাৰে ঘৰ ভাঙিছে, কেনেদৰে ৰাজপথ ভাঙিছে। আচলতে যিসমূহ স্থান তেওঁলোকে উচ্ছেদ কৰিছে, চৰকাৰী ভূমি বনাঞ্চল দখল কৰি, যেনেধৰণে অবৈধভাৱে দখল কৰি তেওঁলোকে ঘৰ বাৰী বনাইছিল, সেইসমূহক তেওঁলোকে জাননী দিয়াৰ পাছতো উচ্ছেদ, সেই চৰকাৰী ভূমি খালী নকৰাৰ পাছতেই চৰকাৰ প্ৰশাসনে উচ্ছেদ চলাইছিল। আৰু উচ্ছেদৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কিমান বিঘা ভূমি তেওঁ উচ্ছেদ বেদখল মুক্ত কৰিছে আৰু কিমান বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ আছে। আৰু তেতিয়ালৈকে ক্ষান্ত নহয়, তেতিয়ালৈকে এই বুলডোজাৰ থমকি নৰয়, যেতিয়ালৈকে এই চৰকাৰী ভূমি বেদখল মুক্ত কৰিব নোৱাৰে। আৰু ইতিমধ্যে কৈছোঁৱে যে লাচিতৰ পাছত অসমীয়া জাতিয়ে আকৌ মোগলক পৰাস্ত কৰিব, বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব অসমৰ প্ৰতিটুকুৰা চৰকাৰী ভূমি। ইতিমধ্যে আমি কৈছোঁৱে যে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ হৈ পৰিছে আৰু অসম আন্দোলনৰ শ্বহীদৰ কথা কৈছে, আৰু শ্বহীদৰ প্ৰতিটোপাল তেজৰ ইতিমধ্যে হিচাপ লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু কৈছে যে কাৰোবাৰ ষড়যন্ত্ৰ বা ৰঙা চকুলৈ মুখ্যমন্ত্ৰীয়ে ভয় নকৰে। আৰু এই বুলডোজাৰ চলিছে, চলিবই। বেদখল মুক্ত কৰাৰ সময়ত কেনেধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হৈছে আমি সেয়া দৃশ্য দেখুৱাইছোঁ, কেনে পৰিৱেশে বিৰাজ কৰিছিলে, আৰু এই দৃশ্যসমূহ ইতিমধ্যে আমি দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকী কঠোৰৰ পৰা কঠোৰ হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত কোনো সময়ত ক্ষান্ত নহয়, কাৰোবাৰ ৰঙা চকু বা কাৰোবাৰ ষড়যন্ত্ৰলৈ মুখ্যমন্ত্ৰীয়ে ভয় নকৰে। কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ সন্দৰ্ভত আমি এবাৰ শুনাব বিচাৰিছোঁ। মই আকৌ এবাৰ কৈছোঁ, গৰুখুটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব, কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰে। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ কৈছোঁ, গৰুখুটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব, কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ।